মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ আজি ক্লাছ 7ৰ গণিতৰ পৰিচাওঁ অহা 2.62 এইটো ভিডিঅ'ত মই গোটেইকেইটা প্ৰশ্নৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা। তলত দিয়া পাটীগণিতীয় ৰাশিবোৰৰ বন্ধনী অপসাৰণ কৰা। অপসাৰণ কৰা মানে বন্ধনীটো উঠাই দিব দিছে। বন্ধনীটো অপসাৰণ কৰাৰ আগতে এটা নিয়ম আছে, নিয়মটো চোৱা ভালকৈ, ইয়াতে লিখা আছে চোৱা, যে যদি বন্ধনী এটাৰ আগত যোগ চিন থাকে তেন্তে বন্ধনী অপসাৰণৰ পিছত বন্ধনীৰ ভিতৰত থকা সংখ্যাৰ আগত থকা চিনৰ কোনো পৰিৱৰ্তন নহয়। মানে যোগ চিন থাকিলে, বন্ধনীৰ আগত যদি যোগ চিন থাকে তেতিয়াহ'লে এই বন্ধনীৰ ভিতৰত যিবিলাক চিন থাকে সেইটো পৰিৱৰ্তন নহয়, চেঞ্জ নহয়। আৰু যদি বন্ধনীৰ আগত বিয়োগ চিন থাকে, এনেকৈ বিয়োগ চিন থাকে, তেতিয়াহ'লে বন্ধনীৰ ভিতৰত থকা চিনটো চেঞ্জ হ'ব, মানে বিপৰীত হ'ব। বিয়োগ থাকিলে যোগ হ'ব, যোগ থাকিলে বিয়োগ হ'ব। এইটো কথাই কৈছে ইয়াতে। গতিকে আমি 1 নম্বৰৰ এই নাম্বাৰটো মই কৰি দি আছোঁ, চাবা কেনেকৈ কৰিম। 2.6ৰ 1ৰ এইটো আছে 12 মানে 12 প্লাছ বন্ধনী আছে 4 - 3। এতিয়া চোৱা, বন্ধনীৰ ভিতৰত 4 - 3 আছে আৰু বন্ধনীটোৰ আগত যোগ চিন আছে। গতিকে অলপ আগতে মই ক'লোঁ যে বন্ধনীৰ আগত যদি যোগ চিন থাকে তেতিয়াহ'লে বন্ধনীৰ ভিতৰত কোনো পৰিৱৰ্তন নহয়। গতিকে আমাক কি কৰিব দিছে, এইটো যোগ বা বিয়োগ একো কৰিব নালাগে, মাত্ৰ বন্ধনীটো অপসাৰণ কৰিব দিছে, মানে বন্ধনীটো নোহোৱা কৰি দিব দিছে, গুচাই দিব দিছে। তো গতিকে আমি কেনেকৈ কৰিম, বন্ধনীটো গুচাই দিলে হ'ল। 12 প্লাছ 4 - 3। তো যেনেকৈ আছে সেনেকৈয়ে লিখিলোঁ, বন্ধনীটো মাত্ৰ গুচাই দিছোঁ। আৰু বন্ধনীটো গুচোৱাৰ পিছতো ইয়াতে একো পৰিৱৰ্তন হোৱা নাই, কাৰণ বন্ধনীটোৰ আগত কি চিন আছিলে, যোগ চিন আছিলে। যোগ চিন থাকিলে পৰিৱৰ্তন নহয়। তাৰপিছত চাবা বি নাম্বাৰটো চাবা। বি নাম্বাৰটো দিয়া আছে 30 - 5 - 2। এইবাৰ চোৱা, এইটো বন্ধনীৰ আগত বিয়োগ চিন আছে, মানে ঋণাত্মক আছে। তো ঋণাত্মক থাকিলে কি হ'ব, ভিতৰৰ চিম্বলটো চেঞ্জ হৈ যাব। তো এইটো 30 মাইনাছ বন্ধনীটো গুচাই দিলোঁ 5, আৰু এইটো ভিতৰৰ চিনটো মাইনাছ আছিলে, প্লাছ হ'ব, 2 হৈ যাব। বুজি পাইছে চাগে? বন্ধনীৰ আগত বিয়োগ চিন থাকিলে এই বন্ধনীটো উঠাই দিয়াৰ পিছত এইটো চিনটো যোগ হৈ যাব। বিয়োগ চিন থাকিলেহে কিন্তু চেঞ্জ হয়, যোগ চিন থাকিলে একো চেঞ্জ নহয়। তাৰপিছত চি নাম্বাৰটো চাবা। চি নাম্বাৰটো আছে 45 - 10 + 5। এইটোও বিয়োগ চিন আছে বন্ধনীৰ আগত, গতিকে এইটো 45 - 10 - 5 এনেকুৱা হ'ব। তাৰপিছত ডি নাম্বাৰটো চোৱা। 16 + 6 + 2, এইটো ডি। এইটো হ'ব 16, ইয়াতে যোগ চিন আছে বন্ধনীৰ আগত, গতিকে একো চেঞ্জ নহয়, যেনেকৈ আছে এনেকৈ থাকিব, মাত্ৰ বন্ধনীটো অপসাৰণ কৰি দিলে হ'ল, মানে নোহোৱা কৰি দিলে হ'ল। তাৰপিছত ই নাম্বাৰটো চোৱা। ই নাম্বাৰটো আছে 5 - -4 + 9। এইটো চোৱা কেনেকুৱা হ'ব, 5, এইটো মাইনাছ আছিলে, আকৌ এইটোও মাইনাছ আছে, গতিকে এইটো মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ হৈ যাব।
মানে ভিতৰৰ চিম্বলটো যেহেতু বন্ধনীৰ আগত মাইনাছ থাকিলে ভিতৰবিলাক কি হয় চেঞ্জ হয়, গতিকে এইটো -4 আছিলে সেইকাৰণে +4 হৈ যাব, আৰু এইটো +9 আছিলে এইটো -9 হ'ব। তাৰপিছত F নাম্বাৰটো চাওঁ, 7 -12 -10 একো নাই, বন্ধনীটো অপসাৰণ কৰি দিলে কি হৈ যাব 7, এইটো মাইনাছ, এইটো আগতে কি আছিলে মাইনাছ আছিলে গতিকে এইটো প্লাছ হৈ যাব, আৰু এইটো মাইনাছ আছিলে এইটোও প্লাছ হৈ যাব, তেনেকুৱা হ'ব। বুজি পাইছে চাগে 1 নম্বৰকেইটা। বাকী 2 নম্বৰকেইটা চোৱা, শুদ্ধ নে অশুদ্ধ লিখিব দিছে। 2 নম্বৰকেইটা চোৱা কি কৈছে, তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এইটো 3 মাইনাছ এইটো এনেকৈ কৰি দিম মই, এই নাম্বাৰটো চাবা, এই নাম্বাৰটো মই কৰি আছোঁ 3 - 4 - 1 2ৰ এইটো হৈছে 3 - 4 - 1 আৰু এইফালে আছে সমান চিনৰ এইফালে 3 - 4 - 1। এতিয়া এইটো সুধিছে শুদ্ধ নে অশুদ্ধ, তাৰমানে আমি দুয়োফালে সমান হ'ব লাগিব। এতিয়া চোৱা, এইফালে যদি বন্ধনীটো অপসাৰণ কৰি দিওঁ তেতিয়াহ'লে কি হয়, এতিয়া মাইনাছ আছে, বন্ধনীৰ আগত মাইনাছ আছে গতিকে এইটো 4 হ'ব, আৰু এইটো +1 হ'ব, কিন্তু এইফালে -1 আছে গতিকে এইটো ভুল, এইটো কি হ'ব, এইটো হ'ব তোমালোকৰ অশুদ্ধ, এইটো অশুদ্ধ। তাৰপিছত বি নম্বৰটো চোৱা, 3 - 4 + 1 3 - 4 + 1 is equal 3 - 4 3 - 4 আৰু -1, সেইখিনি লিখিছে। এতিয়া এইটো কি হ'ব, ইয়াতে যদি আমি 5ৰ পৰা 3 গ'লে -2, আৰু ইয়াতে -5 আৰু এইটো চাবা, এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব চাবা। এইখিনি যদি আমি কৰোঁ, সলিউশ্যন কৰোঁ, তেতিয়াহ'লে ইয়াতে কি পাম, 4 + 1 কিমান হ'ব 5 হ'ব, 3 - 5, আৰু এইফালেও কি হ'ব 3, তাৰপিছত -4 আৰু -1 কি হ'ব -5 হ'ব। চোৱা একে একে ওলাইছে, গতিকে এইটো কি হ'ব শুদ্ধ হ'ব, বা তোমালোকে এইটো এনেকৈও কৰিব পাৰা। এইটো চোৱা, ইয়াৰে যদি ব্ৰেকেটটো আমি গুচাই দিওঁ তেতিয়াহ'লে, বা চাবা ব্ৰেকেটটো যদি গুচাই দিওঁ 3 - 4 - 1 এনেকুৱা হ'ব, বন্ধনীটো গুচাই দিলে এনেকুৱা হ'ব, আৰু সেইটো এইফালৰ লগত মিলি গৈছে, ৰাইট ছাইডৰ লগত মিলিছে, তো গতিকে এইটো শুদ্ধ হ'ব। তাৰপিছত চি নম্বৰটো চোৱা, 3 + 4 - 1 3 + 4 - 1, তাৰপিছত 3 + 4 - 1 3 + 4 - 1 এনেকৈ আছে। ইয়াতে চোৱা, ইয়াতে যদি আমি ব্ৰেকেটটো উঠাই দিওঁ 3 + 4 - 1 হ'ব, আৰু এইফালে 3 + 4 - 1 এইফালে এনেকৈয়ে হ'ব, একেই হ'ব। বা আমি যদি সলিউশ্যন কৰোঁ, মানে সমাধানটো উলিয়াওঁ, তেতিয়াহ'লে কি হ'ব, 4ৰ পৰা 1 গ'লে 3 + 3 আৰু এইফালে 3 + 4 কিমান হৈ গ'ল 7 - 1, তো দুয়োটাৰ ৰিজাল্ট চোৱা 6, আৰু এইফালৰ ৰিজাল্টটো চোৱা 7ৰ পৰা 1 গ'লেও 6,
তো গতিকে এইটোও তোমালোকৰ কি হ'ব শুদ্ধ হ'ব এইটো শুদ্ধ কিন্তু কিতাপৰ আনসাৰ কিন্তু অশুদ্ধ আছে গতিকে এইটো শুদ্ধ হ'ব কিতাপৰ আনসাৰটো মিষ্টেক হ'ব পাৰে প্ৰিন্টিং মিষ্টেক হ'ব পাৰে কিন্তু এইটো শুদ্ধ ডি নাম্বাৰ আছে এটা আচ্ছা ডি নাম্বাৰটো চোৱা কি দিছে 3 + 4 3 + 4 + 1 আৰু 3 - 4 + 1 এইটো চোৱা ইয়াতে গোটেইকেইটা প্লাছেই আছে গোটেইকেইটা ধনাত্মক এইটো ব্ৰেকেট খুলি দিলেও গোটেইকেইটা প্লাছেই হ'ব আৰু ইয়াতে চোৱা এটা মাইনাছ আছে গতিকে এইটো অশুদ্ধ আৰু এইটো আমি যদি সমাধানো কৰি চাওঁ সমস্যাটো কি হ'ব 3 প্লাছ আৰু এইটো 4 একে 5 হ'ব আৰু এইফালে কি হ'ব এইফালে হ'ব তোমাৰ এইটো -4 এইটো +1 এইটো 3 আৰু 1 মানে ধনাত্মক সংখ্যাকেইটা যদি আমি যোগ কৰি লওঁ 3 আৰু 1 কিমান হ'ব 4 হ'ব আৰু এইফালে -4 কিমান হ'ব এইফালে হ'ল 8 এইফালে হ'ল 0 মাজত আমাক সমান চিন দি থৈ দিছে বাওঁফালখিনি আৰু সোঁফালখিনি সমান বুলি লিখা আছে কিন্তু সমান হৈছে জানো আনসাৰত ইফালে 8 এইফালে 0 গতিকে সমান হোৱা নাই গতিকে এইটো অশুদ্ধ তাৰপিছত 3 নম্বৰৰ কিটা চোৱা এই যে কলা ঘৰটো আছে তাত যোগ বা বিয়োগ চিন বহাব দিছে আৰু এই যে ব্ৰাউন কালাৰৰ ঘৰটোত উপযুক্ত সংখ্যা এটা বহাব দিছে 3 নম্বৰৰ এ নম্বৰটো চাবা কি দি আছে 12 - 3 - 1 আৰু এইফালে আছে 12 তাৰপিছত ইয়াতে এটা ঘৰ দিয়া আছে এনেকৈ তাৰপিছত 3 আছে তাৰপিছত প্লাছ আছে তাৰপিছত এটা ঘৰ আছে তো আমি যদি ব্ৰেকেটটো উঠাই দিওঁ তেতিয়াহ'লে এইটো কি হ'ব -3 হ'ব আৰু এইটো +1 হ'ব গতিকে +1 আৰু এইটো -3 ব্ৰেকেটটো অপসাৰণ কৰিলে যিটো হয় সেইটো ইয়াতে লিখিব লাগে বুজি পাইছে চাগে বি নম্বৰটো চাবা 7 তাৰ পাছত ইয়াতে এটা ঘৰ আছে তাৰপিছত 3 + 2 আছে ব্ৰেকেটৰ ভিতৰত এইফালে 7 ইয়াতে মাইনাছ তাৰপিছত ইয়াতে ঘৰ আছে ইয়াতে মাইনাছ আছে ইয়াতে 2 আছে এতিয়া চা এই ইয়াতে ব্ৰেকেটৰ ভিতৰত যোগ চিনটো এইফালে বিয়োগ হৈছে তাৰ মানে চিম্বলটো বদলিছে চেঞ্জ হৈছে চেঞ্জ কেতিয়া হয় ব্ৰেকেটৰ আগত বিয়োগ চিন থাকিলে চেঞ্জ হয় গতিকে ইয়াতে বিয়োগ দিলে হ'ল আৰু ইয়াতে 3 ইয়াতে 7 3 2 7 3 2 হ'ব লাগিব একে একে সংখ্যা হ'ব লাগিব বুজি পাইছা চাগে তোমালোকে সি নাম্বাৰ 10 + 6 - 1 = 10 তাৰপিছত এটা ঘৰ দিয়া আছে তাৰপিছত ব্ৰেকেট দিয়া আছে এটা ঘৰ আছে -1 আছে ইয়াতে চোৱা ইয়াতে যোগ আছে গতিকে যোগ থাকিলে ভিতৰত একো চেঞ্জ নহয় ব্ৰেকেট দিলেও চেঞ্জ নহয় গতিকে ইয়াতে কি হ'ব ইয়াতে যোগেই হ'ব আৰু এইটো ব্ৰেকেট দি দিছোঁ আমি ইয়াতে ব্ৰেকেটৰ ভিতৰত এইটো 6 - 1 এনেকুৱা হ'ব তাৰপাছত চোৱা তাৰপিছত ডিটো চোৱা ডি নাম্বাৰ এইটো ডি নাম্বাৰটো আছে এটা ঘৰ আছে প্ৰথমতে তাৰপিছত -12 -4 তাৰপিছত সমান চিন আছে তাৰপিছত 30 - 12 তাৰপিছত এটা ঘৰ আছে তাৰপিছত 4 আছে ইয়াতে চোৱা যেহেতু আমাক তিনিটা সংখ্যা লাগিব দুয়োফালে সংখ্যাকেইটা একেই হ'ব 30 12 আৰু 4
ইয়াতে কোনটো নাই চোৱা 12 4 আছে 32 নাই গতিকে 32 আমি ইয়াত লিখিলে হ'ল ইয়াতে 30 হ'ব এতিয়া চোৱা ব্ৰেকেটটো যদি উঠাই দিওঁ এই ব্ৰেকেটটো উঠাই দিলে আগত বিয়োগ চিন আছিলে তো আগত বিয়োগ চিন থাকিলে ভিতৰৰ চিনটো নিশ্চয় বদলি যাব হয়নে নহয় এইটো বিয়োগ হ'ব এইটো কিন্তু যোগ হ'ব গতিকে ইয়াতে +4 হ'ব তাৰপিছত ই নাম্বাৰটো চোৱা ইটো হ'ব তোমাৰ 25 minus 10 25 minus 10 এটা ঘৰ দিছে ইয়াতে 3 দিছে আৰু ইফালে কি দিছে ঘৰ -10 -3 এটা ঘৰ দিছে -10 -3 চোৱা ইয়াতে নিশ্চয় ব্ৰেকেটৰ আগত কি আছিলে বিয়োগ চিন আছিলে তো ইয়াৰ চিম্বলটো চেঞ্জ হৈ পেলাই ইয়াতে কি হৈছে বিয়োগ হৈছে নিশ্চয় ইয়াতে কি থাকিব লাগিব ইয়াৰ উল্টা চিম্বলটো আছিলে প্লাস আৰু ইয়াতে চোৱা সংখ্যা কেইটা 25 10 আৰু 3 আছিলে গতিকে ইফালে হেই থাকিব লাগিব 25 10 3 তো ইয়াতে 25 হ'ব এফ নম্বৰটো চাবা এফ নম্বৰটো আছে 5 minus ব্ৰেকেট 5 minus ব্ৰেকেট দি কিনে এটা ঘৰ আছে ঘৰ আছে +2 ব্ৰেকেট ক্লোজ তাৰপিছত 5 এটা ঘৰ আছে তাৰপিছত 3 - 2 এইখিনি আছে এনে চোৱা ইয়াতো ব্ৰেকেটৰ আগত কি আছে মাইনাছ আছে গতিকে ইয়াৰ চিম্বলটো নিশ্চয় চেঞ্জ হ'ব আৰু চেঞ্জ হৈছে ইয়াতে এতিয়া সংখ্যাকেইটা কি কি আছিলে 5 3 2 ইয়াতো 5 3 2 এ হ'ব তো ইয়াতে হ'ব 3 গতিকে ইয়াতে চিম্বলটো কি আছিলে মাইনাছ আছিলে গতিকে ইয়াৰ ই আছিলে ধনাত্মক সংখ্যা গতিকে ই বদলি যাই পেলাই কি হ'ব -3 হ'ব গতিকে এইটো -3 হ'ব -3 -2 বুজি পাইছা তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰ কেইটা চোৱা তলৰ পাটিগণিতে ৰাশি দুটাৰ মান নিৰ্ণয় কৰি সমান হ'লে সমান চিন আৰু সমান নহ'লে কাটা চিন দিব দিছে মানে নট ইকুৱেল সমান চিনটো আৰু কাটি দিব দিছে এতিয়া আমি মান নিৰ্ণয় কৰিম তলৰ পাটিগণিতে ৰাশি দুটাৰ মান নিৰ্ণয় কৰি সমান হ'লে সমান চিন দিব দিছে আৰু সমান নহ'লে কি দিব দিছে সমান চিনটো কাটি দিব দিছে এতিয়া 4 এই নম্বৰটো চাবা 4 এই নম্বৰটো আছে 5 minus 3 minus 1 এইফালে এটা ঘৰ আছে তাৰপিছত 5 minus 3 minus 1 এনেকুৱা এতিয়া চোৱা এইফালৰ মানখিনি হ'ব 3 ৰ পৰা 1 গ'লে কিমান 2 গতিকে 5 minus 2 আকৌ এইফালৰ মানখিনি হ'ব তোমাৰ -3 আৰু -1 দুটা একে জাতীয় যদি তোমাৰ চিম্বল থাকে চিন থাকে মানে যোগ প্লাস থাকিলে প্লাস হ'ব আৰু একে জাতীয় হ'লে হ'ল মাইনাস থাকিলেও প্লাস হ'ব যোগ হ'ব কিন্তু চিনডাল মাইনাস থাকিব মানে একে জাতীয় হ'লে কি হ'ব ইহঁতৰ মাজত প্লাস হ'ব তাৰপিছত মাইনাস কি হ'ব 5 -4 হ'ব মানে এই দুটা প্লাস হ'ব কিন্তু চিম্বলটো মাইনাস থাকি যাব ইহঁতৰ তো 5 - 4 ৰিজাল্টটো কিমান হ'ল 1 আৰু এইফালে 5 - 2 ৰিজাল্টটো কিমান হৈ গ'ল 3 হৈ গ'ল 5 - 4 1 আৰু 5 - 2 3 গতিকে দুয়োটা সমান নেকি এটা সমান নহয় গতিকে ইয়াতে তুমি সমান চিন দি পেলাই কাটি দিব লাগিব তাৰপিছত বি নাম্বাৰটো চাওঁ বিটো আছে 7 plus 8 minus 3 এইটো ব্ৰেকেট এইটো দিছে 7 plus 8 minus 3 ইয়াৰে মান নিৰ্ণয় কৰোঁ আমি ইয়াৰে মানটো ওলালে কি হ'ব 8 ৰ পৰা 3 গ'লে 5 7 plus এইখিনি কিমান হ'ব 5 হ'ব আৰু এইফালে মানটো উলিয়া কিমান হ'ব 7 plus 8 কিমান হ'ব 15 হ'ব এইফালে -3
তো ইয়াৰ আনসাৰ হ'ল 12 আৰু ইয়াৰ আনসাৰ হ'ল 5 ৰ পৰা 3 গ'লে 12 সো দুটাৰ আনসাৰ একেই হৈছে তো ইয়াতে হ'ব সমান চিন এটো কাটি দিব নালাগে দেই সমান চিন হ'ব তাৰ পিছত সি নাম্বাৰটো চোৱা 1 minus minus 1 or minus 1 তাৰপিছত 1 plus 1 minus 1 তো এইখিনি যদি আমি সলভ কৰোঁ কি হ'ব চাবা যদি আমি ব্ৰেকেটৰ ভিতৰতে এইটো প্লাস কৰিব পাৰোঁ কাৰণ একে একে আছে মাইনাস মাইনাস আছে প্লাস কৰিব পাৰোঁ কিন্তু আমি ব্ৰেকেটডাল উঠাই দিওঁ বাৰু কি হয় দেখা যাওক 1 মাইনাস এইটো মাইনাস আছিল গতিকে ব্ৰেকেটডালৰ আগতো মাইনাস আছে গতিকে ইয়াতে কি হ'ব -1 টো গুছি +1 হ'ব আৰু এইটো +1 হ'ব আৰু এইফালে কি হ'ব 1 এ 1 এ প্লাস কৰি 2 আৰু এইফালে -1 এইফালে হৈ গ'ল 3 আৰু এইফালে 2 ৰ পৰা 1 গ'লে 1 সো এইটো সমান হ'ল দে বেলেগ বেলেগ হ'ল গতিকে বেলেগ বেলেগ হ'ল নট ইকুৱেল হ'ব তাৰপিছত চোৱা ডি নম্বৰটো আছে 13 minus 10 plus 3 এইটো ঘৰটো বনাই দিছোঁ এনেকৈ 13 minus 10 minus 3 এইটো চাবা 13 ৰ পৰা 10 গ'লে কিমান হৈ গ'ল 3 আৰু হ'ল +3 আৰু এইফালে 13 ৰ পৰা 10 ৰ পৰা 3 গ'লে 7 মানে 13 minus 7 এইফালে হৈ গ'ল 6 আৰু এইফালে 13 ৰ পৰা 7 গ'লেও 6 গতিকে ইয়াতে সমান পাইছোঁ গতিকে এইটো হ'ব সমান তাৰপিছত ই নাম্বাৰটো চোৱা ডিৰ পিছত ই নাম্বাৰত আছে 8 plus 7 minus 1 8 plus 7 minus 1 তাৰপিছত ইকুৱেল নহ'ব ঘৰ আছে এটা বক্স এটা আছে 8 minus 7 minus 1 8 minus 7 minus 1 এইটো 7 ৰ পৰা 1 গ'লে কিমান হ'ব 6 হ'ব আৰু এইফালে এই দুটা আমি প্লাস কৰিব পাৰোঁ নতুবা এইটো মাইনাস কৰি এইটো মাইনাস কৰিলে হ'ল এইটোৰ পৰা 7 গ'লে 1 ও -1 এতিয়া 6 কিমান হৈ গ'ল 14 হৈ গ'ল আৰু এইফালে কিমান হৈ গ'ল 1 ৰ পৰা 1 গ'লে 0 ইয়াৰ চোৱা ইয়াৰ ৰিজাল্টটো 14 আৰু 0 হৈছে গতিকে এইটো নট ইকুৱেল তাৰপিছত আৰু এটা আছে F numberটো আছে চোৱা F2 3 minus 7 minus 5 আৰু এইটো হ'ব 3 minus 7 plus 5 এইটো যদি মই ব্ৰেকেটডাল খুলি দিওঁ 3 minus 7 plus 5 আৰু এইটো হ'ব 3 minus 7 plus 5 চোৱা দুয়োটাৰ ৰিজাল্ট একেই হ'ব একেই আছে 3 minus 7 plus 5 3 minus 7 plus 5 গতিকে ইয়াতে ইকুৱেল হ'ব আৰু এইখিনি যদি আমি কৰোঁ কিমান হ'ব যোগ যেকেইটা যোগ সংখ্যা আছে 3 আৰু 5 এইকেইটা আমি যোগ কৰি দিলোঁ 8 আৰু এইটো 7 এইফালেও 8 minus 7 তো 8 ৰ পৰা 7 গ'লে 1 এইফালেও 1 তো সমান গতিকে এইটো সমান হ'ব নেক্সট 5 নম্বৰটো চোৱা কাষৰ স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলালে তলৰ বিকল্পবোৰৰ কোনটো শুদ্ধ হ'ব এতিয়া 20 চোৱা এইটো 20 প্লাস আছে গতিকে ইয়াতে কোনো চেঞ্জ নহয় গতিকে চোৱা এইটোৰ লগত মিলিব চাগে 20 plus 7 plus 4 20 plus 7 plus 4 এই মিলিছে এইটো চোৱা এইটো মাইনাস আছে গতিকে এইটো মাইনাস আৰু এইটো -4 হ'ব গতিকে এইটো যদি কিউৰ লগত মিলে
আৰু বিটো যদি ইয়াৰ লগত মিলে আৰৰ লগত মিলে তেতিয়াহ'লে এইটো চিটো পিৰ লগত মিলিব, এইটো ইয়াৰ লগত মিলিব। এতিয়া এটো কিউৰ লগত মিলিছে, এটো কিউৰ লগত ক'ত আছে? ইয়াতে 4টা বিকল্প আছে। এৰ লগত কিউ হ'ব লাগিব, এৰ লগত আৰ আছে, এইটো নহয়। এৰ লগত কিউ এইটো আছে, এৰ লগত কিউ আৰু এৰ লগত কিউ দুটা আছে। তো এৰ লগত কিউ থকা দুটা আছে, গতিকে নেক্সট চাব লাগিব বিৰ লগত আৰ হ'ব লাগিব। বিৰ লগত পি আছে, গতিকে এইটো নহয়। এৰ লগত পি, বিৰ লগত আৰ, এইটো হ'ব। আৰু চিৰ লগত পি, এইটো হ'ব। গতিকে শুদ্ধ উত্তৰটো এইটো, বি নাম্বাৰটো। নেক্সট কি আছে? নেক্সট আছে 6 নম্বৰ। 6 নম্বৰটো দিছে তলৰ প্ৰশ্নসমূহত ৰাশিটোত 4 চুকত 4টাকৈ বিকল্প দি আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। শুদ্ধ উত্তৰটো কি হ'ব? এইটো 4টা উত্তৰ আছে, ইয়াতে শুদ্ধ উত্তৰ কি হ'ব? আমি যদি ভিতৰৰ এইটো আনচাৰটো কৰোঁ 6 - 4 - 1, এইটো যদি কৰোঁ আমি 6 - 4 - 1, ইয়াৰ কি হ'ব আনচাৰ? 4ৰ পৰা 1 গ'লে 3, 6 এইটো 3 হ'লে এইটো 3 আৰু 3 হ'ব। 6ৰ পৰা 3 গ'লে 3, গতিকে শুদ্ধ বিকল্পটো কোনটো হ'ব? এইটো হ'ব। বি নম্বৰটো চোৱা 10 + 3 - 1, তো এইটো 10 + 3 - 1, 3ৰ পৰা 1 গ'লে কি 2 হ'ব, 2টো থাকি যাব। তো 10 + 2 কিমান হ'ব? 12 হ'ব। তো এইটো হ'ব শুদ্ধ বিকল্প। এইটো চোৱা 8 - এইফালে আছে ভিতৰত চোৱা, ব্ৰেকেটৰ ভিতৰতো আছে 5 + 8, এইফালে 8, তো মাজত মাইনাছ আছে, তো 8 - 8, এইখিনি 8 হৈ যাব। তো 8 - 8 কিমান হ'ব? 0 হ'ব। এইটো শুদ্ধ বিকল্প। নেক্সট চোৱা ইয়াতে 4ৰ পৰা 1 গ'লে 3, ইয়াতে 3 থাকিব, ইয়াতে 5 + 3 কিমান হ'ব? 8 হ'ব। এইটো হ'ব শুদ্ধ বিকল্প। তাৰপিছত এইটো চোৱা ইয়াতে 8 + 3 কিমান হ'ব? 11, 11 আৰু 7 কিমান হ'ব? 18, গতিকে এইটো হ'ব। তাৰপিছত এইটো চোৱা 8 - 5 কিমান হ'ব? 3 হ'ব। তো এইখিনি যদি 3 হয়, ইয়াত যদি 3 হয়, এইফালে +3, 3 কিমান হ'ব? 6 হ'ব। এইটো হ'ব। এইকেইটা মই মুখতে কৈ দিছোঁ, তোমালোকক হয়তো নকৰিলেও হয় বা তোমালোকে কৰি চাব পাৰে এনেকৈ। তো উপযুক্ত স্থানত বন্ধনী ব্যৱহাৰ কৰিব দিছে, তো আমি ইয়াতে বন্ধনী ব্যৱহাৰ কৰিম যাতে আনচাৰটো মিলে। এইফালে এনেকৈ বন্ধনী ব্যৱহাৰ কৰিব লাগিব যাতে 30 হয় আনচাৰটো। তো ইয়াত যদি আমি বন্ধনী ব্যৱহাৰ কৰি দিওঁ, ক'ত দিলে মিলিব আমাৰ? ইয়াত দিলে মিলিব। 40 - 2, এরপর 38 হবো, 38 উপর আকৌ 8 গ'লে 30 হ'ব। তো ইয়াত দিলে হ'ল। আচ্ছা ৰ'বা, মই এইকেইটা কৰি দিম ৰ'বা। 7ৰ এই নম্বৰটো চোৱা, 7 এই নম্বৰটো আছে 40 - 2 - 8 ইজ ইকুৱেল কিমান হ'ব? 30 হ'ব লাগিব। এইটো চোৱা ক'ত বন্ধনী দিলে আমাৰ মিলিব। চোৱা ইয়াত বন্ধনী দিব, ইয়াত বন্ধনী দিয়াৰ লগে লগে ইয়াতে যদি আমি 2 আৰু 8ত বন্ধনী দিওঁ, তেতিয়াহ'লে ইয়াতে মাইনাছ আছে, ভিতৰত প্লাছ হৈ যাব। তো আমি সেনেকৈ নিদিওঁ, আমি এনেকৈ দিওঁ। 40 - 2টোক আমি বন্ধনীত ৰাখোঁ আৰু -8টো এনেকৈ ৰাখিম, মানে কোনো চিম্বলৰ চেঞ্জ নকৰাকৈ আমি বন্ধনী দিছোঁ। তো পাৰিলে চিম্বলৰ চেঞ্জ নকৰাকৈ বন্ধনীবিলাক দিব চেষ্টা কৰিবা। বা এইটো আমি এনেকৈও কৰিব পাৰোঁ, যে 40 - 2 + 8, এইটো এনেকৈ কৰিব। এনেকৈ কৰাৰ লগে লগে তোমাৰ কি হৈ গ'ল? চিম্বলটো চেঞ্জ কৰিব লগা হ'ল। যিটো কুৱেশ্যনত দিছিলে সেইটো চিম্বল নাথাকিলে, গতিকে আমি চেঞ্জ নকৰাকৈ কৰিছোঁ। চিম্বলকেইটা চেঞ্জ কৰা নাই। চাওক 40ৰ পৰা 2 গ'লে কিমান হ'ব? 40ৰ পৰা 2 গ'লে 38 হ'ব। 38ৰ পৰা 8 গ'লে কিমান হ'ব? 30 হৈ গ'ল। তো এইখিনি মিলি গৈছে নে নাই? মিলি গৈছে। এইখিনি তোমালোকে লিখিব নালাগে, এইখিনি লিখিব নালাগে। এইটোৱে আনচাৰটো, এইটো বন্ধনীটো বহালেই হ'ল। নেক্সট বি নাম্বাৰটো চোৱা, 15 + 8 - 3, 15 + 8 - 3, আনচাৰটো আছে 20। ক'ত দিলে 20 মিলিব চোৱা, ইয়াতে যদি আমি ব্ৰেকেট লগাই দিওঁ, 8ৰ পৰা 3 গ'লে 5, তো ইয়াত মিলিব। গতিকে আমি চিম্বল চেঞ্জ নকৰোঁ, 15 প্লাছ ইয়াতে 8 - 3 কৰি দিলোঁ, ইকুৱেল 20 হৈ গ'ল। যদি মিলিছে, 8ৰ পৰা 3 গ'লে 5 হ'ব। 15 + 5 কিমান হ'ল? 20 হ'ল। তো চিম্বল চেঞ্জ কৰা নাই চোৱা, 5
ইয়াতে প্লাছ আছিলে ইয়াতে মাইনাছ আছিলে এনেকৈ আছে তাৰপিছত চি নাম্বাৰটো চোৱা 27 minus 12 plus 10 is equal 25 এটা আছে সিম্বল চেঞ্জ নকৰোঁ আমি তো ইয়াত দিয়াৰ লগে লগে সিম্বল চেঞ্জ হ'ব 12 আৰু 10 দিলে গতি আমি ইয়াত নিদিওঁ আমি কি কৰিম 27 আৰু 12 দি দিম প্লাছ 10 টো এনেকৈ ৰাখিম এইটো চোৱা মিলিছে নাই 27 ৰ পৰা 12 গ'লে 15 হ'ব আৰু 15 প্লাছ 12 কিমান 25 হ'ব তাৰপিছত ডি নাম্বাৰটো চোৱা -2 plus 2 minus 5 is equal -5 ইয়াতে কোড দিলে মিলিব ইয়াতে আমি দিব নোৱাৰোঁ ইয়াতে দিলেও মিলে -3 হ'ব ইয়াতে আৰু -2 -5 হ'ব আলটিমেটলি ইয়াতে মই দুটা কৰি দিওঁ দুটা ধৰণে কৰি দিওঁ -2 plus 2 ইয়াতে দিব পাৰোঁ এনেকৈ এইটো দিলে তোমাৰ -5 হ'ব কাৰণ এইটো -2 পৰা 2 গ'লে 0 হ'ব আৰু -5 থাকি যাব গতিকে -5 আনসাৰ হ'ব আকৌ এনেকৈ কৰিব পাৰি অৰ -2 plus 2 -5 এইটো কৰিলেও হ'ব আৰু এইটো চাবা এইটো যদি মই সলিউশন কৰোঁ কেনেকৈ হ'ব -2 প্লাছ এইফালে তোমাৰ ডাঙৰ আছে 5 তো 5 ৰ পৰা 2 যাব এইটো প্লাছ আছে এইটো মাইনাছ আছে গতিকে বেলেগ বেলেগ সিম্বল হ'লে মাইনাছ হয় আৰু একে একে সিম্বল হ'লে প্লাছ হয় এইটো মনত ৰাখিবা একে একে সিম্বল হ'লে প্লাছ 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 থাকিলে প্লাছ মাইনাছ মাইনাছ থাকিলে প্লাছ প্লাছ মাইনাছ হোৱাৰ লগে লগে মাইনাছ হ'ব ইহঁতৰ মাজত তো গতিকে এইটো মাইনাছত আছে এইটো প্লাছত আছে গতিকে 5 ৰ পৰা 2 গ'লে -3 তো -3 আৰু -2 ইহঁতৰ মাজত একে একে সিম্বল আছে গতিকে প্লাছ হ'ব গতিকে আনসাৰটো হ'ব -5 তো এনেকৈও কৰিব পাৰা তাৰপিছত এনেকৈ কৰিলেও হ'ব তো আজিলৈ 2.6 টো ইয়াতে শেষ কৰিলোঁ নেক্সট ভিডিঅ'ত মই আকৌ বেলেগ লৈ আহিম গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা